অসংখ্য এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰত্যেকবাৰ এক্সামত অহা দেখা যায় ৰিজনিঙৰ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যোৱাবাৰ আহিছে যে ৱৰ্ড এনালজি অৰ সিমিলাৰিটি ইয়াত কি কৰিব আপোনালোকক এটা পেয়াৰ দি দিব এটা ৰিলেশ্যন এই পেয়াৰত এটা ৰিলেশ্যন আছে এটা সম্পৰ্ক আছে এই যিটো সম্পৰ্ক ইয়াত এপ্লাই হৈছে এই একেটা সম্পৰ্ক ইয়াত ৰিলেশ্যন ইয়াতো এপ্লাই কৰি আমি আনসাৰটো ওলাব লাগে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিবিলাক কুৱেশ্যন আমি আজি ডিসকাস কৰিছো আৰু বহুত প্ৰেক্টিস কৰিব লাগিব ইয়াত আপোনালোকৰ জিকে টো টেষ্ট হৈ যাব যিখিনি আপুনি জিকে পাৰ্টত পঢ়িছে জেনাৰেল নলেজত পঢ়িছে সেই পাৰ্টটো ইয়াত আপোনালোকৰ টেষ্ট হৈ যাব কাৰণ জিকে ৰিলেটেড আপোনালোকৰ বা ইংলিছৰ ৰিলেটেড সেইবিলাক সম্পৰ্কবিলাক ইয়াত হুদি দিব ঠিক আছে গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় এটা যদি আমি ফাৰ্ষ্টত ভালকে চাও আমাক দিয়া আছে ভুবনেশ্বৰ আৰু ওড়িশা এটা আমি গম পাব লাগিব যে ভুবনেশ্বৰ আৰু ওড়িশাৰ মাজৰ সম্পৰ্ক কি হয় যদিও আমি গম নেপাও আমি দেখা মাত্ৰকে এটা কথা মন পৰিব লাগিব আইজলটো আমি ক্যাপিটেল বুলি গম পাও আইজলটো ৰাজধানী তো এটো নিশ্চয় কোনোবা এই চাৰিটাৰ ভিতৰৰ ৰাজধানী হ'ব মানে ওড়িশাৰ ক্যাপিটেলটো হল ভুবনেশ্বৰ এটো হল ক্যাপিটেল ৰাজধানী ওড়িশাৰ ক্যাপিটেলটো হল ভুবনেশ্বৰ ৰাজধানী ঠিক তেনেদৰে ইয়াতো আমি এনেকুৱা এখন ৰাজ্য বিচাৰিব লাগিব যাৰ ক্যাপিটেল ৰাজধানীটো আইজল হয় ঠিক আছে তো আমি অপচন বিলাক যিবিলাক দিয়া আছে আমি গম পাও মেঘালয়ৰ শিলং হয় এটো আমি সকলোৱে গম পাও মেঘালয় শিলং আমি পঢ়িছো ৰাজধানী হয়নে ত্ৰিপুৰা আগৰতলা হৰুতে নিশ্চয় আমি চৰি পঢ়িছিলো যেটা আমি পঢ়ি স্কুলৰ দিনত আছিলো ত্ৰিপুৰা আগৰতলা ইয়াতো এ আছে মনত ৰাখিবলৈ সুবিধা হয় মণিপুৰ ইম্ফল হয়নে ইয়াত আইপি আছে ইম্ফলতো আইপি আছে হয়নে সব ইয়াতো আই আৰু পি আছে মনত ৰাখিবলৈ সুবিধা হয় ইয়াতো আইপি আছে মনত ৰাখিবলৈ সুবিধা হয় হয়নে ইয়াতো লাষ্টত এ তাৰ মানে এটা থাকিলে যে মিজোৰাম ইয়াত কি হৈ যাব আমাৰ আনসাৰটো কাৰেক্ট আনসাৰ হৈ যাব আমাৰ মিজোৰামৰ ৰাজধানী কি হয় আইজল হয় কিয় কেনেকৈ মন ৰাখিব ইয়াতো জেড আছে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তো এনেকুৱা ধৰণৰ প্ৰথম একেবাৰে বেসিক হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমাক অহা দেখাই যায় ইয়াত আমাৰ ক্যাপিটেল ৰিলেটেড সম্পৰ্কটো আমাক দি দিছিলে ৰিলেশ্যনটো কি আছিল ৰিলেশ্যনটো ক্যাপিটেল আছিল ৰাজধানী আছিল ঠিক আছে তাৰ নেক্সট বিলাক আপোনালোকে চাও নেক্সট কোৱেশ্চনটো চাও আমাক দি আছে এজ এক্সপেৰিমেন্টাৰ ইজ ৰিলেটেড টু ল্যাবৰেটৰী ইন দ্য সেম ৱে চেফ ইজ ৰিলেটেড টু এতিয়া কি হয় আপোনালোকে চাও এক্সপেৰিমেন্টাৰ মানে ল্যাবৰেটৰীত কি কৰে এক্সপেৰিমেন্টাৰ সকলে এক্সপেৰিমেন্ট কৰে ল্যাবৰেটৰীত তেখেতসকলে থাকে তেনেকা ধৰণৰ বুজাইছে তেখেতসকলে কামটো ক'ত কৰে এই যি সকল এক্সপেৰিমেন্টাৰ আছে তেখেতসকলে কামটো ক'ত কৰে ল্যাবৰেটৰীত কৰে তেনেহলে চেফ মানে কি হয় চেফ মানে হল যিজনে খাদ্য বনায় তেখেতে ফুডৰ লগত সম্পৰ্কটো আমাক নালাগে আমি তেখেতে কুকিংৰ লগতো সম্পৰ্ক হয় ফুডৰ লগতো সম্পৰ্ক হয় কিউজিনৰ লগতো সম্পৰ্ক হয় হয়নে গতিকে আমি হেতু চাব বিচাৰ না আমি চাইছো যে কি সম্পৰ্ক ওপৰত যেটো সম্পৰ্ক তলতো একেটা সম্পৰ্ক এপ্লাই কৰিব লাগিব মানে এক্সপেৰিমেন্টাৰ সকলে কোড বনায় কোড কামটো কৰে ল্যাবৰেটৰীত ঠিক না চেফ সকলে কোড কাম কৰিব কিচেনত কৰিব সো অপচন সি টো কাৰেক্ট আনসাৰ একেটা সম্পৰ্ক এপ্লাই কৰিব লাগিব বুজি পাইছে নিশ্চয় আপোনালোকে তাৰ নেক্সট চাও 3 নম্বৰ কোৱেশ্চনটো এটো সহজ হয় দেখা মাত্ৰকে আনসাৰ ওলাই আছে কাউন্ট্ৰীত যদি হে প্ৰেসিডেন্ট থাকে তেনেহলে ষ্টেটত কোন থাকিব একেটা সম্পৰ্কে এপ্লাই কৰিব লাগে পুনৰবাৰ কৈছো কাউন্ট্ৰী প্ৰেসিডেন্ট দিয়া আছে তেনেহলে ষ্টেটৰ লগত কি আহিব এটা যদি হে আমাক কাউন্ট্ৰীৰ লগত পিএম দিয়া হেতেন প্ৰাইম মিনিষ্টাৰ দিয়া হেতেন আমি ষ্টেটৰ লগত সিএম অৰ্থাৎ চিফ মিনিষ্টাৰ দিলু হয় কিন্তু এতিয়া আমি চিফ মিনিষ্টাৰ দিলে আমাৰ ভুল হৈ যাব আমি এটো ইউজ কৰিব নোৱাৰো কাৰণ আমাক প্ৰাইম মিনিষ্টাৰ দিয়া নাই প্ৰধানমন্ত্ৰী আমাক দিয়া নাই আমাক দিছে প্ৰেসিডেন্ট যদি হে কাউন্ট্ৰীত প্ৰেসিডেন্ট থাকে তেনেহলে ষ্টেটত কি থাকিব গভৰ্ণৰ থাকিব অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব কি থাকিব গভৰ্ণৰ থাকিব ক্লিয়াৰ ইয়াৰ লাগে গভৰ্ণৰ থাকিব ইয়াৰ লাগে নিশ্চয় ক্লিয়াৰ হৈ আছে তাৰ নেক্সট চাও তাৰ নেক্সটটো নিজে কৰিবলৈ চেষ্টা কৰা একেবাৰে সহজ হয় 4 নম্বৰ কোৱেশ্চনটো মই এটো ফাৰ্স্ট এই টপিকৰ ফাৰ্স্ট ভিডিও হয় গতিকে মই সহজ বিলাক আনিছো যদিহে আৰু আপোনালোকক প্ৰেক্টিস কৰিবলৈ আৰু ভিডিওছ লাগে ক্লাसेस লাগে তেতিয়া জনাই দিব তেতিয়া মই আৰু ক্লাস আনিবলৈ চেষ্টা কৰিম ঠিক আছে যিসকল আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰে টেলিগ্ৰাম জয়েন কৰিব তাত আমি ফ্ৰী মক টেষ্ট দিও টেলিগ্ৰামত লক্ষ্য টক বুলি সাৰ্চ কৰিলে টেলিগ্ৰাম চেনেল পাই যাব আৰু লগতে প্লে ষ্ট'ৰ পৰা আপোনালোকে প্লে ষ্ট'ৰ পৰা আপোনালোকে লক্ষ্য টক চেনেলটো এপ্লিকেশন ডাউনলোড কৰি ল'ব তাত আপোনালোকে ফ্ৰী পিডিএফ পাই যাব কি পাব ফ্ৰী পিডিএফ বা ই-বুক আপোনালোকে যি বুলি কয় হেতু আপোনালোকে পাই যাব সম্পূৰ্ণ ফ্ৰী কয় যিসকলে বৰ্তমানে ডাউনলোড কৰে প্লে ষ্ট'ৰ লক্ষ্য টক বুলি সাৰ্চ কৰিলে পাই যাব এটা চাও টুডে টু ডে দা ডে বিফৰ ইয়েষ্টাৰডে হৈছে তাৰ মানে কি আছে ইয়াত টুডে আছে তাৰ আগদিনাখন ইয়েষ্টাৰডে আছে তাৰ আৰু এটা আগদিনাখন ডে বিফৰ ইয়েষ্টাৰডে
ডে বিফৰ য়েষ্টাৰডে সেইটো হৈছে হয়নে তো আমাক কি কৰিছে প্ৰথমত আমি জানুৱাৰী আমাক দিয়া আছে ইয়াত চাওক জানুৱাৰী দিয়া আছে তাৰ আগৰ মাহটো কি হ'ব ডিচেম্বৰ হ'ব তাৰ আৰু এটা আগৰ মাহলৈ যাব লাগিব যেনেকৈ টুডেৰ পৰা য়েষ্টাৰডে বা ডে বিফৰ য়েষ্টাৰডে ঠিক তেনেদৰে জানুৱাৰী আগত ডিচেম্বৰ আগত নৱেম্বৰ আহি যাব অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব ক্লিয়াৰ আছে ইয়াৰলৈকে একেবাৰে বেছিক কুৱেশ্যন হয় তাৰ নেক্সট আপোনালোকে চাওক ভলকেনৰ পৰা লাভা নিৰ্গত হয় আমি সেইটো গম পাওঁ সৰুৰ পৰা পঢ়ি আহিছোঁ সমাজ বিজ্ঞানত যে ভলকেনৰ পৰা কি হয় লাভা নিৰ্গত হয় ঠিক তেনেদৰে ফায়াৰ অৰ্থাৎ জুইৰ পৰা কি নিৰ্গত হ'ব আপোনালোকে ক'ব এপ্ৰপ্ৰিয়েটটো কি হৈ যাব জুইৰ পৰা এছেছ নিৰ্গত হ'ব এছেছ মানে যোনটো আমাৰ ছাই হয় যোনটো ছাই চিগাৰেট যেতিয়া খোৱাৰ পিছত যিটো আমাৰ ছাই নিচিনাকৈ যিটো পৰে বুজি পাইছে আপোনালোকে চিগাৰেট খোৱাৰ পিছত ছাই নিচিনাকৈ যিটো জমা হয় সেইটো হয় গতিকে জুইৰ পৰা কি নিৰ্গত হ'ব আমি ক'ম ছাই নিৰ্গত হ'ব এছেছ নিৰ্গত হ'ব ভলকেনৰ পৰা যেনেকৈ লাভা ঠিক তেনেদৰে জুইৰ পৰা এছেছ অপশ্যন ডিটো কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নিচিনা চাওক কেতিয়াবা আপোনাক এনেকুৱা দিব ইংলিছৰ ৰিলেটেড দিব এনকাৰেজ কৰা মানে কাৰোবাক উৎসাহ প্ৰদান কৰা ৰেষ্ট্ৰিক্ট মানে কাৰোবাক বাধা দিয়া তো দুইটাৰ অপজিট হয় এই দুটাৰ মিনিংটো সম্পূৰ্ণ অপজিট হয় বিপৰীত শব্দ এণ্টনিম হয়নে এনকাৰেজ কৰা মানে কাৰোবাক উৎসাহ প্ৰদান কৰা ৰেষ্ট্ৰিক্ট মানে বাধা দিয়া গতিকে অপজিট হয় তো আমি ছেকেণ্ড পেয়াৰটো বাচিব লাগে এই পেয়াৰটো আমি অপজিটটো বাচিম হাৰ্ট এণ্ড সোল অপজিট নহয় হয়নে হাৰ্ট এণ্ড সোল অপজিট নহয় প্ৰায় চিমিলাৰ হয় প্ৰায় চিননিম হয় গেইন কৰা মানে কিবা এটা লাভ কৰা ছাকচেছ কৰা মানেও কিবা এটা লাভ কৰা গতিকে এইটো হ'ব নোৱাৰে অপশ্যন এলিমিনেশ্যন কেনেকৈ কৰিছোঁ আপোনালোকে চাওক এই দুটা প্ৰায় চিননিম এই দুটাও প্ৰায় চিননিম চিং মানে দেখা টাইপৰ হয় বিলিভ মানে বিশ্বাস কৰা দুটাৰ মাজত সম্পৰ্ক নাই গতিকে এইটো হ'ব নোৱাৰে তাৰ মানে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হয় ছাৰপ্লাছ মানে বেছি হৈ থকা অতিকৈ বেছি পৰিমাণ হৈ থকা আৰু ডাৰ্ট মানে কি হয় এইটো মানে অভাৱ হয় মনত ৰাখিব এইটো মানে অভাৱ হয় বা ইংলিছত ক'লে স্কাৰচিটি হয় ঠিক আছে বা শ্বৰ্ট হৈ আছে কিবা এটা বস্তু আমাৰ শ্বৰ্ট হৈ আছে ছাৰপ্লাছ মানে বেছি হৈ আছে ডাৰ্ট মানে হ'ল শ্বৰ্ট হৈ আছে গতিকে আমি অপজিটটো চাইছোঁ বিপৰীতটো চাইছোঁ এণ্টনিমটো চাইছোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে কোনো কনফিউজন নাই তাৰ নেক্সটটো আমাক দিয়া আছে ফাৰ্ষ্টটো হাংগাৰ ৰেষ্টটো কি হ'ব হয়নে আমি সময় যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে ছেল্ফ ষ্টাডি কৰিবলৈ টাইম পায় বেছি দীঘলীয়া ভিডিঅ' মই নবনাওঁ আপোনালোকে গম পায় যিটো ইম্পৰ্টেণ্ট হয় সেইটোহে মাত্ৰ কওঁ তাৰ বাহিৰে মই বেলেগ একো কথা নকওঁ এতিয়া ফাৰ্ষ্টটো হ'ল হাংগাৰৰ লগত ৰিলেট কৈছে তেনেহ'লে ৰেষ্টটো কিহৰ লগত ৰিলেট হ'ব ফাৰ্ষ্টত নিজে কৰিবলৈ চেষ্টা কৰক ফাৰ্ষ্টটো হাংগাৰ লগত ফাৰ্ষ্ট শব্দটোৰ পৰা আপোনালোকে এটা কথা মনত পৰিছেনে আপোনালোকে যে যেতিয়া খাদ্য নাখায় বা আন্দোলন কৰিছে আন্দোলন কৰাৰ টাইমত কি কৰে মানুহে ফাষ্টিং কৰে এই ফাষ্টিঙৰ পৰা ফাৰ্ষ্ট ৰিলেট শব্দ গম পাইছে আৰু হাংগাৰ মানে ভোক লগা তাৰ মানে যিসকলে ফাষ্টিং কৰিব বা ফাষ্ট কৰিব তেখেতসকলক ভোক লাগিব কৈছে ফাষ্ট কৰাৰ পিছত ভোক লাগিব হাংগ্ৰি হ'ব হাংগাৰ হ'ব হয়নে তেনেহ'লে ৰেচ মানে দৌৰা কিবা এটা দৌৰত অংশগ্ৰহণ কৰিছে ৰেচ কৰাৰ পিছত কি হ'ব স্মাৰ্টনেছ নহয় কেতিয়াও ষ্ট্ৰেংথ নাহে দৌৰাৰ পিছত ষ্ট্ৰেংথ আহিব নেকি হৰ্চ নহয় অপশ্যন ডিটো কাৰেক্ট আনচাৰ ফেটিগ হ'ব ফেটিগ মানে টায়াৰ্ড হৈ যোৱা ভাগৰি যোৱা ক্লিয়াৰ আছে মই পুনৰবাৰ কৈছোঁ কি কৈছোঁ যে আপোনালোকক ফাষ্ট মানে কি হ'ল যেতিয়া খাদ্য নাখায় ফাষ্টিং কৰিছে তেখেতে অসমীয়াত এপ্ৰপ্ৰিয়েট শব্দটো মই পাহৰিছোঁ ফাষ্টিং কৰিছে মানে তেখেতে খাদ্য নোখোৱাৰ কাৰণে তেখেতৰ ভোক লাগিছে হাংগাৰ হৈছে তো ৰেচ মানে দৌৰাৰ পিছত মানুহজন টায়াৰ্ড হ'ব টায়াৰ্ডটো এটা ফেটিগ বুলি কোৱা হয় ইংলিছত ফেটিগ ক্লিয়াৰ আছে তাৰ নেক্সটলৈ গৈছোঁ 8 নম্বৰ কুৱেশ্যন আমাক দিয়া আছে ফাৰ্টিলাইজাৰ আৰু ক্ৰপছ এই দুটা যিটো সম্পৰ্ক এপ্লাই হৈছে সেম সম্পৰ্ক বাকী চাৰিটাৰ পৰা আমি বাছি ওলাব লাগিব তো ফাৰ্টিলাইজাৰ মানে কি হয় সাৰ হয় তো আমি খেতিত আমাৰ যিটো শস্য আছে খেতিত শস্যবিলাকত আমি কি কৰোঁ ফাৰ্টিলাইজাৰ দিওঁ সাৰ দিওঁ তো সাৰ দিয়া মাত্ৰকে সাৰটোৱে কি কৰে ক্ৰপছবিলাক ভাল কৰে আমাৰ শস্যবিলাক ভাল কৰে হয়নে আমাৰ যিবিলাক খেতি আছে খেতিটো ভাল কৰে মানে ভাল কৰাত সহায় কৰিছে ঠিক আছে এইটো পেষ্টিচাইড মানে কি হয় পেষ্টিচাইড মানে আমাৰ কীটনাশক দৰৱ টাইপৰ হয় কীটনাশক দৰৱবিলাকক কয় কীটনাশক গতিকে এইটোতো হ'ব নোৱাৰে কীটনাশক দৰৱে ৰেটকটো মাৰিয়ে পেলাব এইটো হ'ব নোৱাৰে যিটোৱে এই ছেকেণ্ডটো ভাল হোৱাত সহায় কৰে সেইটো আছে আমাৰ টনিক মানে যিটো আমাৰ দৰৱবিলাক হয় দৰৱতে আমাৰ কি কৰে বডিটো ভাল কৰাত সহায় কৰে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ টনিক ইউজ কৰিলে মানে বডিটো ভাল হয় ফাৰ্টিলাইজাৰ ইউজ কৰিলে ক্ৰপছটো ভাল হয় ক্লিয়াৰ আছে
তেনেকুৱা ধৰণৰ সম্পৰ্ক এপ্ৰপ্ৰিয়েট সম্পৰ্কটো আমি বাছি ওলাব লাগিব তাৰ নেক্সটটো আমাৰ ওচৰত আছে ফুড আৰু হাংগাৰ ফুড আৰু হাংগাৰ আছে আমি ওলাব লাগে স্লিপৰ পিছত কি হ'ব ঠিক আছে তো আমি এই প্ৰথম ৰিলেশ্যনটো কি বাচিব লাগিব যে ফুড ফুড মানে খাদ্য আমি গম পালোঁ তো ফুড খোৱাৰ লগালগ আমাৰ এই ভোকটো নাইকিয়া হৈ যায় সম্পৰ্ক সেইটো হয় ফুড খোৱাৰ লগালগ আমাৰ সম্পৰ্কটো আমাৰ কি হয় ভোকটো নাইকিয়া হৈ যায় ঠিক আছে ফুড মানে খাদ্য খোৱাৰ লগালগ আমাৰ ভোকটো নাইকিয়া হৈ যায় ঠিক তেনেদৰে আমি টোপনি যোৱাৰ লগালগ আমাৰ কি নাইকিয়া হয় টোপনি যোৱাৰ লগালগ আমাৰ ড্ৰিম সপোন নাইকিয়া হয় নেকি নাইট নাইকিয়া হয় নেকি হেল্থ নাইকিয়া হয় নেকি এইবিলাক এপ্ৰপ্ৰিয়েট নহয় ৱেৰিনেছটো নাইকিয়া হয় ৱেৰিনেছ মানে পুনৰবাৰ টায়াৰ্ডনেছ ভাগৰুৱা যিটো ভাৱ আছিল আমাৰ সেইটো নাইকিয়া হ'ব বুলি কৈছে ঠিক আছে নিশ্চয় বুজি পালে পুনৰবাৰ কৈছোঁ মই খাদ্য যদি আমি খাম খাদ্য খোৱাৰ লগালগ আমাৰ ভোক নাইকিয়া হ'ব আমি যেতিয়া শুম স্লিপ মানে হোৱা হয় আমি যেতিয়া শুম আমাৰ ৱেৰিনেছটো নাইকিয়া হ'ব আমাৰ টায়াৰ্ডনেছটো নাইকিয়া হ'ব আমাৰ ফেটিগনেছটো নাইকিয়া হ'ব ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম 10 নম্বৰ কুৱেশ্যন নিজে কৰিবলৈ চেষ্টা কৰক হিউমেন কাৰ্বহাইড্ৰেট দেখাৰ লগালগ আপোনালোকে সম্পৰ্ক নিশ্চয় ধৰিব পাৰিলে যে হিউমেন মানে আমাৰ কথা কৈছে আমাক কি প্ৰয়োজন দেহত কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন হয় এনাৰ্জিৰ কাৰণে কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন হয় এনাৰ্জিৰ কাৰণে ঠিক তেনেদৰে গাড়ী ইঞ্জিন এটা কি দৰকাৰ হ'ব চলিবৰ কাৰণে ঠিক তেনেদৰে যেনেকৈ মানুহক হিউমেন বিঙক চলিবৰ কাৰণে কাৰ্বহাইড্ৰেট লাগে ঠিক তেনেদৰে ইঞ্জিনক চলিবৰ কাৰণে কি লাগিব ইঞ্জিনক কেনেকৈ চলে আপোনাৰ বাইকখন কেনেকৈ চলে গাড়ীখন কেনেকৈ চলে অকল চকা হ'লে চলিব নেকি চিলিণ্ডাৰ হ'লে কাৰ্বৰেটৰ হ'লে চলিব নেকি নচলে মেণ্ডেটৰী হ'ল পেট্ৰল ইঞ্জিনক পেট্ৰল লাগিব পেট্ৰল হ'লেহে চলিব সম্পৰ্কটো সেইটো হৈছে নিশ্চয় গম পাইছে আপোনালোকে হিউমেন কাৰ্বহাইড্ৰেট ইঞ্জিন পেট্ৰল ঠিক আছে তাৰ নেক্সটটো 11 নম্বৰ কুৱেশ্যনটো 11 নম্বৰটো মণিপুৰ কথাকালি কি হ'ব তাৰ মানে ক্লাছিকেল ডান্স অফ ইণ্ডিয়াৰ পৰা প্ৰশ্নটো সুধিছে ক্লাছিকেল ডান্স অফ ইণ্ডিয়াৰ পৰা প্ৰশ্নটো সুধিছে গতিকে যিহেতু ইয়াত মণিপুৰী আছে মণিপুৰৰ ক্লাছিকেল ডান্সটো মণিপুৰী হয় মানে যিটো আমাৰ ক্লাছিকেল ডান্স মণিপুৰী আছে সেইটো কোনখন ৰাজ্যৰ পৰা আহিছে কোনখন ৰাজ্যৰ হয় মণিপুৰৰ হয় সেইটো আমি গম পালোঁ ঠিক তেনেদৰে কথাকালিটো কাৰ হয় মই আপোনালোকক এইবিলাক মনত ৰখাৰ ট্ৰিক্সো আগতে লিখিছিলোঁ যোৱাবাৰ দিছিলোঁ হয়নে যেনেকৈ তামিলনাডুটো কাৰ হয় তামিলনাডুটো ভাৰতনাট্যম হয় তামিলনাডুৰ ৰাজ্যখনৰ ভাৰতনাট্যম হয় ভাৰতনাট্যম কেনেকৈ মনত ৰাখিব ইয়াতো চাওক এনে আছে ইয়াতো এনে আছে হয়নে তেনেকৈ তামিলনাডু ভাৰতনাট্যম ইয়াতো এনে ক্লিয়াৰ আছে ঠিক তেনেদৰে ইয়াত যিহেতু অন্ধ্ৰপ্ৰদেশ আছে বেয়া নাপাব মই এইটো মাত্ৰ মনত ৰাখিবলৈ ট্ৰিক্স দিছোঁ আৰু অন্ধ বুলি ধৰক অন্ধ মানুহবিলাকে কেনেকৈ খোজকাঢ়ে লাখতি এটাৰ লগত খুচি খোজকাঢ়িব গতিকে কুচিপুডি যোনটো আছিলে আমাৰ সেইটো আমাৰ অন্ধ্ৰপ্ৰদেশৰ লগত ৰিলেটেড অন্ধ মানুহে খুচি গৈছে অন্ধ মানুহে খুচি গৈছে তামিলনাডু এনে ভাৰতনাট্যম হয়নে এইবোৰ আমি ট্ৰিক্স আপোনালোকৰ সৈতে শ্বেয়াৰ অলৰেডি কৰিছোঁ ইয়াত কথাকালি আছে কথাকালিটো কেৰেলাৰ লগত ঠিক আছে যেনে আৰু বাকী আমাৰ কি আছিলে ওড়িশীটো কি হয় ওড়িশাৰ লগত আমি সেইটো গম পাওঁ তাৰ নেক্সট সত্ৰিয়া আছিলে সত্ৰিয়াটো আমি সকলোৱে গম পাওঁ এইটো আমাৰ নিজৰ অসমৰ লগত হয় কথক আছিলে আমাৰ এইটো উত্তৰ প্ৰদেশৰ লগত হয়নে এইবিলাক আপোনালোকে নিশ্চয় গম পায় ক্লাছিকেল ডান্স অফ ইণ্ডিয়া এইটোৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে এটা কথা পুনৰবাৰ কৈছোঁ মণিপুৰ ৰাজ্যৰ মণিপুৰী হয় আমাৰ ক্লাছিকেল ডান্সটো গতিকে কথাকালিটো কোনখন ৰাজ্যৰ লগত হয় কেৰেলাৰ লগত হয় অপশ্যন চিটো কাৰেক্ট আনচাৰ তাৰ নেক্সট আমাক দিছে মিট ইজ ৰিলেটেড টু ভেজিটেৰিয়ান ইন দ্য চেম ৱে এলকহল তো এটা কথা আপুনি কওক ভেজিটেৰিয়ান মানে কি যিসকলে নিৰামিষ হয় মাংস নাখায় তাৰ মানে আমাৰ ইয়াৰ সম্পৰ্কটো কি হয় যে ভেজিটেৰিয়ানসকলে প্ৰথমত যিটো দিয়া আছে সেইটো নাখায় মানে মিটটো নাখায় বা আমি উল্টাকৈ ক'বলৈ গ'লে যিয়ে মাংস নাখায় তাক আমি ভেজিটেৰিয়ান বুলি ক'ম ঠিক তেনেদৰে যিজনে এলকহল নাখায় সেইজনক কি বুলি কয় সেইটো ওলাব লাগে এলকহল নোখোৱাজনক ৱাটাৰ বুলি কয় নেকি নকয় একো সম্পৰ্কই নাই ডাইটিচিয়ান বুলি নকয় স্মকাৰ বুলি নকয় অপশ্যন 3টা এলিমিনেট গতিকে অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ হৈ গ'ল টিটোটলাৰ যিজনে ড্ৰিংক নকৰে যিজনে এলকহল কনজিউম নকৰে তেখেতক আমি টিটোটলাৰ বুলি ক'ম ঠিক আছে আমি অপশ্যন এলিমিনেশ্যনৰ পৰাও গম পাইছোঁ যদি আমি ডাইৰেক্টলি এইটো নাজানো কাৰণ মাংস নোখোৱাজনক ভেজিটেৰিয়ান বুলি কয় গতিকে এলকহল নোখোৱাজনক আমি কি বুলি ক'ম টিটোটলাৰ বুলি ক'ম ক্লিয়াৰ আছে ইয়াৰলৈকে কোনো কনফিউজন নাই ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে চাওক নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে
চাইনা ইজ ৰিলেটেড টু ইউৱান ইন দ্য ছেম ৱে জাপান ইজ ৰিলেটেড টু আমি গম পাওঁ যে চাইনাৰ কাৰেঞ্চিটো হয় ইউৱান কি হয় কাৰেঞ্চি মুদ্ৰা বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে জিকে পাৰ্টত গতিকে জাপানৰ কাৰেঞ্চিটো কি বুলি কোৱা হয় ইয়েন বুলি কোৱা হয় অপশ্যন ডি টো কাৰেক্ট আনচাৰ হয় হয়নে চুচিটো এক প্ৰকাৰৰ খাদ্য আছিল আমাৰ এইটো এক প্ৰকাৰৰ খাদ্যহে আছিলে লিৰাটো তুৰ্কীৰ লগত খুব সম্ভৱ হ'ব হয়নে এইটো নিশ্চয় ৰানটো চাউথ আফ্ৰিকাৰ লগত হ'ব তো আমাক লাগে জাপানৰ মুদ্ৰাটো কি হয় ইয়েন হ'ব অপশ্যন ডি টো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটো আমাক দিয়া আছে ষ্টাডিজ ৰিলেটেড টু নলেজ তাৰমানে যিসকলে ষ্টাডি কৰিব তেখেতৰ নলেজটো বাঢ়িব আমি সেনেকৈ ধৰিব পাৰোঁ সম্পৰ্কটো তাৰ নেক্সট আমি ওলাব লাগে ইন দ্য ছেম ৱে ৱৰ্ক ইজ ৰিলেটেড টু যিসকলে কাম কৰিব তেখেতৰ কি বাঢ়িব যিসকলে ষ্টাডি কৰিব তেখেতৰ নলেজটো বাঢ়িলে যিসকলে কাম কৰিব যদি পইচাও নাপায় এক্সপিৰিয়েঞ্চটো বাঢ়িব অপশ্যন চি টো কাৰেক্ট আনচাৰ সকলোতে চেলেৰি নাপাব পাৰে সকলো কামৰ কাৰণে চেলেৰি নাপাব পাৰে চেলেৰি নাবাঢ়িব পাৰে হয়নে কিন্তু তেখেতৰ এক্সপিৰিয়েঞ্চটো নিশ্চয় বাঢ়িব কাম কৰাৰ লগে লগে লাষ্ট কুৱেশ্যন আজি নিজে কৰিবলৈ চেষ্টা কৰক ৰুম ইজ ৰিলেটেড টু চিলিং আমি গম পাওঁ এটা ৰুম থাকে ৰুমৰ একেবাৰে ওপৰৰ অংশত কি থাকে চিলিং থাকে একেবাৰে ওপৰ টপত থাকে ৰুমৰ একেবাৰে ওপৰৰ অংশত চিলিং থাকে ঠিক তেনেদৰে মুখ হয় মুখৰ একেবাৰে ওপৰত কি থাকে মুখখনৰ ভিতৰৰ একেবাৰে ওপৰত চাব লাগিব আমি লিপটো ক'লে নহ'ব আমি থ্ৰ'টটো ক'লে নহ'ব থ্ৰ'টটো একদম তলত আছে চাওক ডিঙিটো লিপ মানে আমাৰ উঠটো কথা কৈছে টিথ মানে দাঁতটো নহয় একেবাৰে ওপৰৰ অংশটো পেলেট বুলি কোৱা হয় আমাৰ মুখখন যদি আপোনালোকে কৰি পিনি হাতটো যদি ওপৰত লগাই দিয়ে যিটো ওপৰৰ অংশ হয় সেই ওপৰৰ অংশটোক পেলেট বুলি কোৱা হয় গতিকে অপশ্যন চি টো কাৰেক্ট আনচাৰ হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ এই সকলোবিলাক PYQ হয় SSCৰ যোৱাবাৰ আমি গম পাইছিলোঁ SSC পেটাৰ্ণত আছিলে গতিকে গোটেইবিলাক SSC ৰিলেটেড কুৱেশ্যন হয় গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদিহে বুজি পোৱা নাই ভিডিঅ'টো আকৌবাৰ চাব নিশ্চয় বুজি পাব আৰু প্ৰেক্টিছ কুৱেশ্যন লাগিব নেকি সেইটো মোক জনাই দিব যদি আৰু লাগে মই সেইটো আৰু কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ